হেল্ল' গাইজ, গুড মৰ্ণিং। টাইম দেখা পাইছে এইমাত্ৰ মই উঠিছোঁ আৰু উঠিয়ে অকণমান ভাত লৈছোঁ, বতাহ আৰু এইফালে আলু আৰু জিকাৰ আঞ্জা। তো এনেকৈ খাই ল'লোঁ। খাই লৈ এইফালে অলপমান বল খেলিব আহিছোঁ, ডিউচ বল। পেট চেট নিপিন্ধা কৰি খেলিছোঁ। তো আৰু এনেই আৰু বেটপাতো ঘৰতে বনাই লোৱা, তো জোৰত মাৰিলেও ভাঙি যাব। তো এনেই আৰু নৰ্মেল ভাইটিৰো বলিং দিয়া প্ৰেক্টিচ হৈ আছে, মানে সি নতুনকৈ শিকি আছে ন, আৰু কিটটো নাই, সেইকাৰণে এনেকৈ আৰু অলপমান আৰু এনেই দুটামান বল খেলি আহি ইয়াতে একাপ চাহ ল'লোঁ আৰু চাহকাপ খালোঁ। চাহ খাই উঠি লাগিল গৰম, তাৰ কাৰণে ল'লোঁ কেম্পা এটা আৰু ডেইৰী মিল্ক এটা। তো খাই লৈ পেলাই মই লেপটপটো অন কৰিছিলোঁ। মানে কি হৈছে জানেনে, লেপটপটোৰ কাষেদি এডাল মানে চিন আহিছে, কিহৰ কাৰণে আহিছে গম পোৱা নাই। আজি 2 দিনমান হ'ল, কিয় বা আহিছে এইটো মানে ক'বই পৰা নাই। আৰু এতিয়া সময় হ'ল গধূলি, ভাবিছোঁ কিবা অকণমান বনাই খাওঁ, কাৰণ দুপৰীয়া ভাত নাখালোঁ, এবাৰে খালোঁ ৰাতিপুৱা উঠি। তো কেইটামান ভাত আছিল, ভাবিলোঁ ভাজি দিওঁ, ভাজিলে চবেই ভালো পায়। তো সেইকাৰণে ভাজাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ। বেলেগ বস্তু একো দিব নোৱাৰে, জ্বলা আৰু তাৰ লগত নৰসিংহৰ পাতটো দিছোঁ, বেলেগ একো দিয়া নাই। আৰু এনেকৈ কেইটামান ভাত ধুনীয়া কৰি ভাজি দিলোঁ আৰু লগতে ৰাতিৰ কাৰণে এইফালে মটৰ আৰু আলু কুকাৰত বইল হ'ব দি দিলোঁ আৰু এইফালে ভাতকেইটাও ধুনীয়া কৰি ভাজি দিলোঁ। আৰু এইফালে ভণ্টিয়ে চাহ বনাইছিল, তো ভাত ভাজি আৰু চাহ ধুনীয়া কৰি খালোঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱাও নাছিলোঁ। তো ভোকো লাগি আছিল অকণমান। আৰু তাৰ অকণমান পিছত 8টামান বজাত আমি তিনিওটাই কামত লাগি গৈছোঁ। ই আটা মাৰি আছে, ভণ্টিয়ে ৰুটি বনাব আৰু মই ক'লোঁ মই আঞ্জাখিনিয়ে বনাম। আৰু পনীৰৰ টেমাটো খোলাতে তাইৰ গ'ল হাতখন কাটা, মানে টিঙৰ আছিল, তো সেইকাৰণে লাগি পেলাই অকণমান। আৰু এইফালে মই আঞ্জা বনাব ষ্টাৰ্ট দি দিছোঁ। মানে প্ৰথমতে পনীৰখিনি ভাজি ল'ম, ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, ড্ৰাই ফ্ৰাই, আৰু তাৰপিছত বনোৱা ষ্টাৰ্ট দিম। দেখা পাইছে ধুনীয়া কৰি ফ্ৰাই কৰি আছোঁ, মানে লাল হ'ব লাগিব, টিকটিকীয়া লাল, খৰ কৰি ভাজিম পনীৰখিনি, তাৰে পিছতহে আঞ্জাৰ ব্যৱস্থা কৰিম। এইফালে পনীৰ মোৰ ভাজা হ'বই। এতিয়া মোক গৰম মছলা, ৰেড চিলি, আদা নহৰু, পিঁয়াজ একো নালাগে আজি। कैसा लगा मेरा मजाक? আৰু আপোনালোকে এইফালে দেখিব পাৰে ধুনীয়া লাল হৈ গৈছে, ধুনীয়া ফ্ৰাই হৈছে। তো এতিয়া আঞ্জাখিনি বনাম। তেলৰ লগত মই দিছোঁ শুকান জলকীয়া, মাহপাত আৰু নৰসিংহৰ পাত। তো এনেকৈ দি তাতে বইল আঞ্জাখিনি ঢালি দিলোঁ, বেলেগ একো কৰিব লগা নাছিল। নিমখ হালধিখিনি মিক্স কৰি দিছোঁ আৰু তাৰপিছত অকণমান উতলাৰ পিছত পনীৰখিনি এড কৰিছোঁ আৰু পনীৰখিনি দি 15 মিনিটছমান ধুনীয়াকৈ উতলিব দিছোঁ আৰু ৰেডি হৈ গ'ল আমাৰ আঞ্জা। আৰু এইফালে ভণ্টিয়ে বনাই আছে ৰুটি, মানে তেল দিয়া ৰুটিয়ে বনাব দিছিলোঁ, কাৰণ মই তেল দিয়াই ভাল পাওঁ, শুকান ৰুটি বেছিয়ে খাব নোৱাৰোঁ। তেল দিয়া হ'লে 3খনমান পাৰোঁ আৰু এইফালে আঞ্জা হৈ গৈছে, আপোনালোকে গমেই পাইছে। তো এতিয়া ধুনীয়া কৰি খাম। আজি মা নাই মানে, তো সেইকাৰণে মামাহঁতৰ তাত গৈছে। তো আজি মিনি ইমানে আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইজ, টেক কেয়াৰ।